বৃহত্তৰ ৰৌতা অঞ্চলৰ আটাইতকৈ পুৰণি ঐতিহ্যমণ্ডিত এখন শিক্ষানুষ্ঠান হৈছে দণ্ড চহৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়। বিগত কেইবাটাও বছৰত এই বিদ্যালয়ত বিষয় অনুপাতে শিক্ষক শিক্ষয়িত্ৰী নথকাৰ ফলত শিক্ষাৰ্থীসকল যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আহিছে। কিন্তু যোৱা 2 বছৰত চৰকাৰ তথা শিক্ষা বিভাগৰ তৰফৰ পৰা শিক্ষক নিযুক্তি কৰিছে যদিও বৰ্তমানেও খালী হৈ থকা পদত নিযুক্তি হোৱা নাই। শেহতীয়াকৈ বিদ্যালয়ৰ কিছু শিক্ষকে একক বদলীকৰণ প্ৰক্ৰিয়াৰে বদলি হোৱাৰ আদেশ পোৱা বুলি খবৰ ওলাইছে। উক্ত বদলীকৰণ প্ৰক্ৰিয়াটো ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক দিশত প্ৰভাৱ পৰাৰ আশংকা ছাত্ৰ সন্থাই শিক্ষক বদলীকৰণ প্ৰক্ৰিয়াক লৈ উদ্বিগ্ন প্ৰকাশ কৰে। আনহাতে বিদ্যালয় কৰ্তৃপক্ষৰ ফালৰ পৰা এনঅচি নোলোৱাকৈয়ে বিটিআৰ শিক্ষা বিভাগে মইমতালি এনেধৰণৰ বদলীকৰণ প্ৰক্ৰিয়াৰ আদেশ জাৰি কৰাৰ বাবে আশ্চৰ্য প্ৰকাশ কৰে। লগতে এই আদেশ যদি অতি শীঘ্ৰে বাতিল নকৰে ছাত্ৰ সন্থাই শিক্ষাৰ্থীসকলক লৈ শ্ৰেণী বৰ্জন কাৰ্যসূচী গ্ৰহণ কৰিব বুলি ঘোষণা কৰে। উপস্থিত হোৱা সাংবাদিক বন্ধুসকলক ৰৌতা আঞ্চলিক ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আপোনালোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এক গুৰুত্বপূৰ্ণ বিষয় লৈ আপোনালোকৰ আগত আমাৰ কিছু কথা ব্যক্ত কৰিব ওলাইছোঁ। গতিকে বৃহত্তৰ ৰৌতা অঞ্চলৰ আটাইতকৈ এখন পুৰণি শিক্ষানুষ্ঠান দণ্ডচৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এটি শৈক্ষিক সমস্যাক লৈ আমি এটি সংবাদ মাধ্যমত আমি আমাৰ কথা ব্যক্ত কৰিব ওলাইছোঁ। গতিকে বিগত কেইটামান বছৰত এই বিদ্যালয়খনৰ উচ্চ শিক্ষাত বিষয় অনুপাতিক শিক্ষকৰ অভাৱেৰে চলি আহিছে গোটেই বিদ্যালয়খনৰ। গতিকে শেহতীয়াকৈ এই বিদ্যালয়খনত এটা নতুন প্ৰক্ৰিয়া আৰম্ভ হৈছে যে শিক্ষক শিক্ষয়িত্ৰীসকল ইয়াত নিযুক্ত হোৱাৰ পিছত এবছৰমান থকাৰ পিছতে ইয়াৰ পৰা শিক্ষক শিক্ষয়িত্ৰীসকল পুনৰাই একক যি বদলীকৰণ প্ৰক্ৰিয়াৰে সেই প্ৰক্ৰিয়াৰে শিক্ষক শিক্ষয়িত্ৰীসকল ইয়াৰ পৰা গুচি যোৱাৰ ফলত আমাৰ ৰৌতা অঞ্চলৰ যিখন ঐতিহাসিক শিক্ষানুষ্ঠান আমি ইয়াৰ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। গতিকে শেহতীয়াকৈ আৰু এনেকুৱা ধৰণৰ এক বিষয় উত্থাপন হৈছে। গতিকে এই বিষয়টোত আমি ছাত্ৰ সন্থাই যথেষ্ট উদ্বিগ্নতা প্ৰকাশ কৰিছোঁ আৰু এই ক্ষেত্ৰত যি বিটিআৰৰ শিক্ষা বিভাগ আছে এই বিটিআৰ শিক্ষা বিভাগৰ যি এই মইমতালিৰে যি শিক্ষা বিভাগ চলাই আছে তাৰ ফলশ্ৰুতিত আমাৰ যি ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ক্ষেত্ৰত যথেষ্ট বাধাৰ সন্মুখীন হ'বলগীয়া হৈছে। গতিকে আজি আমি এই সংবাদ মাধ্যমৰ জৰিয়তে আমি বিটিআৰৰ যি শিক্ষা বিভাগ তথা বিটিআৰৰ মুখ্য যি প্ৰধান আছে প্ৰমোদ বড়ো ডাঙৰীয়াক তেখেতক আমি আহ্বান জনাব বিচাৰিছোঁ যাতে আমাৰ এই যি ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক সুৰক্ষিত ভৱিষ্যতৰ যাতে তেখেতে দৃষ্টিগোচৰ আমি আজি এই সংবাদ মাধ্যমৰ জৰিয়তে কৰিব বিচাৰিছোঁ। গতিকে এই যি একক প্ৰক্ৰিয়াৰে যি বদলীকৰণ প্ৰক্ৰিয়াটো তেখেতসকলে আৰম্ভ কৰিছে কোনো ধৰণৰ বিদ্যালয় কৰ্তৃপক্ষৰ পৰা কোনো ধৰণৰ এনঅচি গ্ৰহণ নকৰাকৈ তেওঁলোকে নিজৰ মইমতালিভাৱেৰে এই ধৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। গতিকে এই ক্ষেত্ৰত আমি ছাত্ৰ সন্থাই যথেষ্ট উদ্বিগ্নতা প্ৰকাশ কৰিছোঁ। এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকল যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে আৰু এই বিদ্যালয়খনত আমি বিভিন্ন ধৰণৰ শিক্ষকৰ অভাৱৰ সন্মুখীন হ'বলগীয়া হৈছে। আমি যিহেতু এইখন উচ্চতৰ মাধ্যমিক এখন বিদ্যালয় ইয়াতে বিভিন্ন ধৰণৰ বিষয় অনুপাতে আমাৰ শিক্ষকৰ যথেষ্ট অভাৱ সন্মুখীন বিগত বৰ্ষসমূহত আমি পাই আছোঁ। কিন্তু এই বিষয়ত কোনো ধৰণৰ শিক্ষা বিভাগে সেইসমূহ কথা দৃষ্টিগোচৰ কৰা নাই। গতিকে আমি ছাত্ৰ সন্থাই এইসমূহ আমি দাবী উত্থাপন কৰিছোঁ যাতে আজিৰ এই সংবাদ মাধ্যমৰ জৰিয়তে যাতে শিক্ষা বিভাগে এই ক্ষেত্ৰত তেখেতসকলে দৃষ্টিগোচৰ হয় বা এই ক্ষেত্ৰত এই যি সমস্যাৰ সন্মুখীন হৈ আছোঁ আমি ছাত্ৰ ছাত্ৰীসকলক লৈ ছাত্ৰ ছাত্ৰীসকলৰ যি শৈক্ষিক সমস্যাৰ সন্মুখীন হৈ আছোঁ। গতিকে এই ক্ষেত্ৰত যাতে বিটিআৰ শিক্ষা বিভাগে যথেষ্টখিনি দৃষ্টিগোচৰ কৰে বা ওদালগুৰি যি আমাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ বিষয় আছে তেখেতসকলকো আজি আমি তেখেতসকলৰ এখন স্মাৰকপত্ৰ আমি বিদ্যালয়ৰ জৰিয়তে প্ৰেৰণ কৰিছোঁ আৰু বিদ্যালয়তো আমি গৈ আজি যি এই ৰৌতাৰ পৰা আব্দুৰ ৰউফ আনছাৰীৰ ৰিপৰ্ট এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।